মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি সপ্তম শ্ৰেণীৰ গণিতৰ অনুশীলনী পুথিৰ অধ্যায় ৫ নম্বৰৰ পৰা প্ৰশ্নসমূহ আলোচনা কৰিবলৈ চেষ্টা কৰিম। চোৱা, কাৰ্য নং 1টো কি দিয়া আছে? ৰেখা, ৰেখাখণ্ড আৰু ৰশ্মি অংকন কৰি সেইবোৰৰ নাম দিয়া। আমি কি কৰিব লাগিব? এডাল ৰেখা আঁকিব লাগিব আৰু ৰেখাডালক নামকৰণ কৰিব লাগিব। তাৰ পিছত এডাল ৰেখাখণ্ড অংকন কৰি নামকৰণ কৰিম আৰু এডাল ৰশ্মি অংকন কৰিম আৰু নামকৰণ কৰিম। প্ৰথমে আমি কি কৰিম? এডাল ৰেখা আঁকিম। যিকোনো জোখৰ তোমালোকে এডাল ৰেখা আঁকা। যিহেতু আমাক কোনো জোখ ধৰি দিয়া নাই, গতিকে যিকোনো জোখৰ আঁকিব পাৰা। এইডাল ৰেখা। আৰু তোমালোকৰ কিতাপত দিয়া আছে ৰেখা, ৰেখাখণ্ড আৰু ৰশ্মি আমি কেনেকৈ অংকন কৰিব লাগে। ৰেখা অংকন কৰিব লাগিলে এনেকৈ দিব লাগিব, দুটা মূৰত। ঠিক আছে? এই ৰেখাডালৰ দুটা মূৰত দিব লাগিব। আৰু ইয়াক আমি নামকৰণ কৰিম PQ বুলি। তোমালোকে AB, CD যিকোনো ধৰণে নামকৰণ কৰিব পাৰা। ৰেখা। ঠিক আছে? ৰেখা বুলি ক'লে আমি এনেকৈ দিব লাগিব। তাৰ পিছত আমাক কি দিছে? ৰেখাখণ্ড দিছে। ৰেখাখণ্ড আমি কেনেকৈ অংকন কৰোঁ? এইডাল হ'ল ৰেখাখণ্ড। ৰেখাত যেনেকৈ আমি দিব লাগে, ৰেখাখণ্ডত আমি দিব নালাগে। ঠিক আছে? তোমালোকৰ কিতাপত ধুনীয়াকৈ দিয়া আছে, সেইখিনি চাই ল'বা। আৰু এই ৰেখাখণ্ডডালক আমি কি নামকৰণ কৰিম? RS। RS ৰেখাখণ্ড। তাৰপিছত কি আছে? ৰশ্মি অংকন কৰিব দিছে। ৰশ্মি অংকন কৰিব লাগিলে এটা মূৰতহে আমি এই চিনটো দিব লাগিব। ঠিক আছে? ইয়াক ধৰি লোৱা আমি নাম দিম BC নাম দিলো। এই ৰশ্মিটোৰ নাম কি? BC ৰশ্মি। এতিয়া কাৰ্য নং 2 চোৱা কি দিয়া আছে? দুডাল ৰেখা কটাকটি কৰাকৈ তলৰ বাকচত কোণ অংকন কৰা আৰু কোণবোৰৰ নাম লিখা। ইয়াতে আমাক এটা উদাহৰণ দিয়া আছে। চোৱা, AD আৰু CB এই দুডাল হ'ল কি? ৰেখা। এই ৰেখা দুডালে এই O বিন্দুটোত কি কৰিছে? কটাকটি কৰিছে। আৰু এই O বিন্দুত কটাকটি 4টা কোণৰ সৃষ্টি কৰিছে। চোৱাচোন, এইটো কোণ চোৱা। এই কোণটো কি হ'ব? কোণ AOB। এই কোণটো কি হ'ব? কোণ OBD। এইটো কোণ হ'ব কোণ DOC। আৰু এই কোণটো কি হ'ব? কোণ COA। এনেকৈ 4টা কোণৰ সৃষ্টি কৰিছে। এইটো এটা কোণ, এইটো এটা কোণ, এইটো এটা কোণ আৰু এইটো এটা কোণ। তো ইয়াতে দিয়া আছে, চোৱা, AD আৰু BC ৰেখা দুডালে O বিন্দুত কটাকটি কৰি কোণ AOB এই কোণটো, কোণ COD এই কোণটো, কোণ AOC এইটো কোণ AOC আৰু কোণ BOD এই কোণটো। এই 4টা কোণ উৎপন্ন কৰিছে। এইটো আমাক উদাহৰণ দিয়া আছে। এই উদাহৰণটো চাই আমাক কি কৰিব দিছে? আৰু দুটা এনেকুৱা কোণ অংকন কৰিব দিছে। প্ৰশ্নটোত কি কৈছিল? যে দুডাল ৰেখা কটাকটি কৰাকৈ আঁকিব দিছিল। কটাকটি কৰাকৈ আঁকিব লাগিলে এইডাল এডাল ৰেখা, ৰেখা হ'লে আমি এইখিনি দিব লাগিব। আৰু এইডাল এডাল ৰেখা।
এই ৰেখাৰ দুডালক নাম দিম আমি PQRS PQRS এই দুডাল হল কি আমাৰ ৰেখা আৰু এই ৰেখা দুডালে এই বিন্দুটোত কটাকটি কৰিছে এই বিন্দুটোক আমি কি বুলি কম O বিন্দু বুলি কলো ঠিক আছে O বিন্দুত কটাকটি কৰিছে RS আৰু PQ ৰেখাডালে এতিয়া এই বিন্দুটোত কটাকটি কৰাৰ লগে লগে এই দুডাল ৰেখাই চাৰিটা কোণৰ সৃষ্টি কৰিছে চোৱাচোন এইটো এটাও কোণ হ'ব এইটো কোণ হ'ব এইটো এটা কোণ হয় এইটো এটাও কোণ হ'ব মানে এইখিনি 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 আৰু এইখিনি এনেকৈ আমাৰ চাৰিটা কোণৰ সৃষ্টি কৰিছে ইয়াতে কটাকটি কৰাৰ কাৰণে এটা সেই কোণ কেইটা কি হ'ব সেইটো আমাক লিখিব দিছে চোৱা এইটো কোণ চোৱা প্ৰথমে এই SOQ কোণ SOQ তাৰ পিছত চোৱা এই কোণটো এইটো কোণ কি হ'ব ROQ ইয়াতে R আছে ইয়াতে O আছে ইয়াতে Q আছে গতিকে কোণ ROQ এইটো এটা কোণ হল তাৰ পিছত চোৱা এই কোণটো এইটো কোণ চোৱা এই কোণটো কি হ'ব POR আৰু হ'ব এই কোণটো এইটো কোণ কি হ'ব SOP তাৰ মানে PQRS এই দুডাল ৰেখাখণ্ড আমি অঙ্কন কৰিছো আৰু এই ৰেখা দুডাল কি হৈছে কটাকটি কৰিছে এই পইণ্টটোত আৰু এই পইণ্টটোক আমি কি নাম দিছো O নাম দিছো তাৰ মানে O পইণ্টত কিবা O বিন্দুত কটাকটি কৰিছে আৰু O বিন্দুত কটাকটি কৰি চাৰিটা কোণৰ উৎপন্ন কৰিছে আৰু সেই চাৰিটা কোণ কি হয় কোণ SOQ এইটো কোণ ROQ এইটো কোণ POQ আৰু কোণ SOP এইখিনি তাৰ পিছত চোৱা আৰু এটা চিত্ৰ এনেকৈ আমাক অঙ্কন কৰিব দিছে এই উদাহৰণটো মতে দুডাল ৰেখা আঁকিম ৰেখা বুলি যেহেতু কৈছে এইখিনি আমি ৰেখাডালৰ দুটা মূৰত আমি এনেকৈ দিব লাগিব তেতিয়াহে ৰেখা হ'ব যদি নিদিও তেতিয়া হলে এইটো ৰেখাখণ্ড হৈ যাব এতিয়া চোৱা এই ৰেখা দুডালক আমি নাম দিম ঠিক আছে আমি নাম দিলু এইডাল ৰেখাক নাম দিম E আৰু F ৰেখা এইডাল ৰেখা হল EF ৰেখা আৰু এইডাল কি হ'ব GH ৰেখা তোমালোকে যি কোনো নাম দিব পাৰা ঠিক আছে EF আৰু GH এই দুডাল ৰেখা আমি কটাকটি কৰাকৈ কি কৰিছো অঙ্কন কৰিছো আৰু এই বিন্দুটোত কটাকটি কৰিছে তে এই বিন্দুটোক আমি কি নাম দিম O নাম দিব পাৰো তোমালোকে বেলেগো দিব পাৰা মই O ধৰি লৈছো ঠিক আছে O বিন্দুত কটাকটি কৰিছে EF আৰু GH ৰেখা দুডালে আৰু এই O বিন্দুত কটাকটি কৰি চাৰিটা কোণৰ উৎপন্ন কৰিছে এইটো এটা কোণ এইটো এটাও কোণ এইটো এটাও কোণ হ'ব এইটো এটাও কোণ হ'ব এই চাৰিটা কোণৰ উৎপন্ন কৰিছে আৰু সেই চাৰিটা কোণৰ নাম কেইটা আমি লিখিব লাগে প্ৰথম কোণটো কি হ'ব চোৱা এইটো কোণক আমি কি নাম দিম HOF তাৰ পিছত আছে এই কোণটো এইটো কোণ এই কোণটো কি নাম দিম FOG তাৰ পিছত কি কোণটো হ'ব এইটো কোণ চোৱা এই কোণটোৰ নাম কি হ'ব GOE আৰু এইটো কোণ
এই কোণটোৰ নাম কি হ'ব H O E H O E এই চাৰিটা কোণ আমি পাইছো তাৰ পিছত চোৱা পেজ নম্বৰ 19 কাৰ্য নং 3 3 নম্বৰ কাৰ্যটো তলৰ ছবিটোত কেইটা কোণৰ সৃষ্টি হৈছে খালি বাকচত লিখা এইটো ছবিত চোৱা এই ছবিটোত কেইটা কোণৰ সৃষ্টি হৈছে সেই কেইটা আমাক এই খালি বাকচটোত লিখিব দিছে তাৰ মানে কোন কেইটা লিখিব দিছে চোৱা প্ৰথমতে চোৱাচোন এইটো এটা কোণ হ'ব আমাৰ এই কোণটো চোৱা কি কোণ হ'ব এই বিন্দুটোক যদি আমি O বুলি ধৰো ঠিক আছে O বুলি ধৰিছো আমি এই বিন্দুটোক O বুলি ধৰিলে এই কোণটো কি কোণ হ'ব নামটো কি হ'ব A O B কোণ A O B তাৰ পিছত চোৱা এইটো কোণ চোৱা এই কোণটোক আমি কি নাম দিব পাৰো B O C তাৰ পিছত আছে এইটো কোণক কি নাম দিম আমি C O D এই তিনিটা কোণ আমি পালো এতিয়া চোৱা এই A O C এইটো এটা কোণ হ'ব মানে এই ডাঙৰকে এইটো এটা কোণ হ'ব এইটো কোণটো আমাৰ হলে আমি লিখিলোৱে এইটোটো এটা যদি আমি ধৰি লওঁ যে এই B O B ৰেখাডাল নাই ধৰি লৈছো যে O B ৰেখাডাল নাই তেতিয়া হলে কি হ'ব এই A O আৰু O C এই দুডাল ৰেখাৰেও এটা কোণ হ'ব এনেকৈ থাকিলে এনেকে ডাঙৰকে এটা কোণ হ'ব আৰু এই কোণটোক আমি কি নাম দিম মই ইয়াতে এনেকে লিখি দিছো ঠিক আছে তোমালোক কনফিউজ নহবা A O C তাৰ পিছত যদি আমি আকৌ OB আৰু OD ৰেখাডালক লওঁ তেতিয়া কি হ'ব এই OB আৰু OD ৰেখাডাল লগ লাগি এটা কোণ হ'ব ধৰি লোৱা এই OC ৰেখাডাল নাই বুলি আমি ধৰি লৈছো ঠিক আছে এই ডাঙৰকে এটা কোণ হ'ব এইটো কোণ এই কোণটোক আমি কি নাম দিম B O D নাম দিম B O D তাৰ পিছত চোৱা এতিয়া আমি এই OA আৰু OD এই গুটেইখিনি ডাঙৰকে এটা কোণ হ'ব এইটোক আমি কি নাম দিব পাৰিম AOD AOD এতিয়া চোৱাচোন আৰু কিবা কোণ হয় নেকি এই সৰু সৰুকে তিনিটা কোণ পালো আমি এইটো এটা কোণ এইটো এটা কোণ এইটো এটা কোণ এই তিনিটা কোণ পালো তাৰ পিছত আমি কি পালো এইটো এটা কোণ ডাঙৰকে আৰু আকৌ ইয়াৰ পৰা ইয়ালৈকে এইটো এটা কোণ পালো তাৰ পিছত AO আৰু AD ৰেখাডাল লগ লাগি ডাঙৰকে এটা আমি কোণ পালো তে এই ছবিটোত একেটা কোণ হ'ব কোণ AOB কোণ BOC কোণ COD কোণ AOC কোণ BOD আৰু কোণ AOD কেইটা কোণ পালো 1 2 3 4 5 6 6টা কোণ পালো মুঠ কিমানটা কোণ মই এটা ব্ৰেকেটৰ ভিতৰত লিখি দিছো 6টা কোণৰ সৃষ্টি হৈছে তাৰ পিছত চোৱা 4 নম্বৰ কাৰ্য দুডাল ৰশ্মি লগ লগাই এটা কোণ আঁকা আৰু কোণটো নামাঙ্কন কৰা দুটা ৰশ্মি অঙ্কন কৰিব দিছে
এইটো এটা ৰশ্মি এইটো এটা ৰশ্মি এই ৰশ্মি দুডালক আমি নাম দিম ধৰি লোৱা এডাল ৰশ্মিক আমি নাম দিম P আৰু O আৰু এডাল ৰশ্মিৰ কি নাম হ'ব O Q এতিয়া এই দুডাল ৰশ্মি যেহেতু আমি লগ লগাই আঁকিছো এই লগ লগাই অঁকা কাৰণে কি হ'ল এটা কোণৰ সৃষ্টি হৈছে এই কোণটোৰ সৃষ্টি হৈছে এটো এটা কোণৰ সৃষ্টি হৈছে আৰু এই কোণটোৰ নামটো কি হ'ব কোণ POQ তোমালোকে ৰশ্মি দুডাল যিকোনো ধৰণে লগ লগাব পাৰা মই এনে কৈ দিছো তোমালোকে যদি ইচ্ছা কৰা তেতিয়া হলে এনেকেও কৰিব পাৰা ঠিক আছে বা ওপৰৰ ফালেও ৰশ্মি দুডাল আঁকিব পাৰা বা তল ফালেও আঁকিব পাৰা মুঠতে দুডাল ৰশ্মি লগ লগাই এটা কোণ সৃষ্টি হ'ব লাগিব এতিয়া চোৱা কাৰ্য নং 5 কি দিয়া আছে তলৰ কোণবোৰ স্থূল কোণ সূক্ষ্ম কোণ সমকোণ নে সৰল কোণ চিনাক্ত কৰি চিত্ৰৰ তলৰ আঁচ দিয়া স্থানত লিখা কেইটামান আমাক কোণ দিয়া আছে এই কোণ কেইটা স্থূল কোণ হ'ব নে সূক্ষ্ম কোণ হ'ব নে সমকোণ হ'ব নে সৰল কোণ হ'ব চিনাক্ত কৰিব দিছে আৰু এইখিনি খালি ঘৰত আমাক লিখিব দিছে এতিয়া চোৱা স্থূল কোণ সূক্ষ্ম কোণ সমকোণ নে সৰল কোণ এইবোৰ চিনাক্ত কৰিবলৈ আমি জানিব লাগিব স্থূল কোণ কাক বোলে বা সূক্ষ্ম কোণ কি সমকোণ কি বা সৰল কোণ কি এইটো আমি জানিব লাগিব তেতিয়াহে আমি চিনাক্ত কৰিব পাৰিম চোৱা স্থূল কোণ কোনবিলাক হয় যিবিলাক কোণ সমকোণতকৈ ডাঙৰ হয় সমকোণতকৈ ডাঙৰ মানে কি সমকোণবিলাক কিমান হয় সমকোণ মানেই হৈছে 90 ডিগ্ৰী তাৰ মানে কি স্থূল কোণ হ'ব লাগিলে 90 ডিগ্ৰীতকৈ ডাঙৰ কোণ হ'ব লাগিব কিন্তু সৰল কোণতকৈ সৰু হ'ব লাগিব ঠিক আছে 90 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু সৰল কোণতকৈ সৰু সেইবিলাক কোণ কি স্থূল কোণ সূক্ষ্ম কোণ কোনবিলাক যিবিলাক কোণ সমকোণতকৈ সৰু মানে 90 ডিগ্ৰীতকৈ যিবিলাক কোণ সৰু সেইবিলাকক সূক্ষ্ম কোণ বোলে আৰু সমকোণটো জানাই তোমালোকে যে 90 ডিগ্ৰী হ'ব লাগিব এতিয়া চোৱা প্ৰথম চিত্ৰটো এইটো চিত্ৰ কিমান হ'ব চোৱা এইটো আমি দেখিয়ে গম পাও যে এইটো নিশ্চয় 90 ডিগ্ৰী হ'ব তথাপিও আমি জুখি চাম আমি কেনেকৈ জুখিম এই আঁচডালত এইখিনি থাকিব লাগিব এই আঁচডাল ঠিক আছে আৰু এই যেটো বিন্দু আছে এই বিন্দুটোত এই কোণ মাপকডালৰ এইডাল যে আছে 90 ডিগ্ৰী এইখিনি আমাৰ থাকিব লাগিব এটো চোৱা 90 ডিগ্ৰী হৈছে 90 ডিগ্ৰী যেহেতু হৈছে আমি গম পালো যে এটো কি হ'ব সমকোণ হ'ব তাৰ পিছত চোৱা LMN এডাল ৰেখা কি সৰল ৰেখা গতিকে এটো কি হ'ব এটো হল M বিন্দু ঠিক আছে এটো M বিন্দু এটো M বিন্দু হলে এটো হ'ব আমাৰ কোণটো আৰু এই কোণটোক আমি কি বুলি কম যেহেতু সৰল ৰেখা সেই কাৰণে আমি কম সৰল কোণ সৰল কোণ হলে কি 180 ডিগ্ৰী হ'ব লাগিব ঠিক আছে আৰু এটো 180 ডিগ্ৰী হ'ব যেহেতু সৰল ৰেখা তাৰ পিছত এই কোণটো চোৱা PQR এই কোণটো কি কোণ হ'ব এই বিন্দুটো আমি ইয়াতে থম ঠিক আছে এই যেটো বিন্দু আছে ইয়াতে থম আৰু এই লাইনটো যে আছে এই লাইনটো আমি এইখিনিত পৰাকে লম তেতিয়াহে আমাৰ জোখটো ওলাব চোৱা এইডাল কিমান 180 ডিগ্ৰী এই কোণটো যেহেতু 180 ডিগ্ৰী সৰি 120 ডিগ্ৰী 180 ডিগ্ৰী নহয় 120 ডিগ্ৰী এটো চোৱা
এটো কি 120 ডিগ্ৰী আছে 120 ডিগ্ৰী মানে কি সমকোণতকৈ ডাঙৰ হ'ব 90 ডিগ্ৰীতকৈ ডাঙৰ আৰু যিবিলাক 90 ডিগ্ৰীতকৈ ডাঙৰ থাকে আৰু সৰল কোণতকৈ কম থাকে সৰল কোণ মানে কি 180 ডিগ্ৰী 90 ডিগ্ৰীতকৈ ডাঙৰ 180 ডিগ্ৰীতকৈ সৰু সেইবিলাকক আমি কি বুলি কওঁ স্থূল কোণ বুলি কওঁ গতিকে এই কোণটো কি হ'ব স্থূল কোণ হ'ব আৰু এই কোণটো চোৱা EFG এই কোণটো কি হ'ব চোৱা 50 চোৱা এই আজডাল ক'ত আছে 50 আছে তাৰ মানে 50 ডিগ্ৰী 50 ডিগ্ৰী হলে সমকোণতকৈ সৰু তাৰ মানে 90 ডিগ্ৰীতকৈ সৰু আৰু যিবিলাক কোণ 90 ডিগ্ৰীতকৈ বা সমকোণতকৈ সৰু সেইবিলাক কোণক আমি কি বুলি জানো সূক্ষ্ম কোণ বুলি জানো গতিকে এই কোণটো কি হ'ব সূক্ষ্ম কোণ হ'ব এতিয়া চোৱা কাৰ্য নং 6 প্ৰতিটো খালী বাকচত এজোৰকৈ কোণ অঙ্কন কৰা আৰু প্ৰতিটো কোণৰ জোখ নিৰ্ণয় কৰি প্ৰতিটো বাকচত অকা কোণ দুটাৰ সমষ্টি নিৰ্ণয় কৰা প্ৰথমে কি কৰিব লাগিব প্ৰতিটো বাকচত আমি দুটাকৈ বা এজোৰকৈ কোণ আঁকিব লাগিব প্ৰথমটো বাকচত আমি এজোৰ কোণ আঁকিম এই দুটা আমি কোণ আঁকিছো আমি জুখি লওঁ কোণ দুটা কিমান হ'ব এই কোণটো আমি দেখিয়ে গম পাওঁ 90 ডিগ্ৰী হ'ব তথাপিও মই তোমালোকক জুখি দেখাই দিছো চোৱা 90 ডিগ্ৰী এই কোণটো কিমান হ'ল 90 ডিগ্ৰী আৰু কোণটোক নাম দিম এই বিন্দুটোক O নাম দিম এতে A এতে B A O B কোণটো কিমান 90 ডিগ্ৰী পালো এতিয়া এই কোণটো কিমান চাও এতিয়া চোৱা ইয়াৰ মাজেৰে গৈছে তাৰ মানে 110 আৰু 120 ৰ মাজেৰে গৈছে তাৰ মানে কিমান হ'ব 115 ডিগ্ৰী হ'ব এই কোণটো কি হ'ব 115 ডিগ্ৰী তো ইয়াক আমি নাম দিম PQR PQR এই কোণটো কিমান 115 ডিগ্ৰী এতিয়া আমাক যেহেতু সমষ্টি উলিয়াব দিছে আমি কি কৰিম প্ৰথমটো কোণ কিমান পাইছো 90 ডিগ্ৰী যোগ দ্বিতীয় কোণটো কিমান পাইছো 115 ডিগ্ৰী সমষ্টি মানে কিমান আমি 90 ডিগ্ৰী আৰু 115 ডিগ্ৰীটো আমি কি কৰিব লাগিব যোগ কৰিব লাগিব তো যোগ কৰিলে কিমান হ'ব 205 হ'ব তাৰ পিছত চোৱা দ্বিতীয় বাকচটোটো আমি কি কৰিম দুটা কোণ অঙ্কন কৰিম চোৱা দুটা কোণ আঁকিছো প্ৰথম কোণটো আমি জুখি লওঁ কিমান হয় তো কিমান হ'ব 55 ইয়াক আমি নাম দিম কি ABC তো ABC কোণটো কিমান পালো 55 ডিগ্ৰী তাৰ পিছত দ্বিতীয় কোণটো চাও কিমান হ'ব 30 ডিগ্ৰী 30 ডিগ্ৰী আৰু ইয়াক আমি নাম দিম KRS
KRS কোণটো কিমান 30 ডিগ্ৰী তো এই দুটাৰ সমষ্টি উলিয়াম সমষ্টি উলিয়াব লাগিলে কি কৰিম 55 ডিগ্ৰী প্লাস 30 ডিগ্ৰী কিমান হ'ব 85 ডিগ্ৰী তেনেকৈ তোমালোকে যিকোনো জোখৰ দুটা কোণ আঁকিবা আৰু সমষ্টি উলিয়াবা তাৰ পিছত চোৱা জানি লও আহা কি দিয়া আছে দুটা কোণৰ জোখৰ সমষ্টি 90 ডিগ্ৰী বা এক সমকোণ হলে কোণ দুটাৰ এটাক আনটোৰ পূৰক কোণ বুলি কোৱা হয় তাৰ মানে আমাক পূৰক কোণ কাক বোলে যদি দুটা কোণৰ সমষ্টি 90 ডিগ্ৰী হৈছে ধৰি লোৱা এই দুটা কোণ যদি আমাৰ জোখ আমি যেতিয়া সমষ্টি উলিয়ালো আমি 85 ডিগ্ৰী পাইছো কিন্তু যদি হে আমাৰ ইয়াতে ধৰি লোৱা ইয়াতে 50 ডিগ্ৰী আৰু ইয়াতে 40 ডিগ্ৰী থাকিলে হয় তেতিয়া আমাৰ কিমান হল হয় 90 ডিগ্ৰী হল হয় আৰু যদি 90 ডিগ্ৰী হয় তেতিয়া হলে কি হল হয় এই কোণটো এইটো কোণৰ পূৰক কোণ হল হয় মানে এটা আনটোৰ পূৰক কোণ হল হয় ঠিক আছে সেইটোৱে কৈছে ইয়াতে এতিয়া চোৱা কাৰ্য নং 7 তলত আৰু দুজোৰ কোণ অঙ্কন কৰা যাতে প্ৰতিজোৰ কোণৰ এটা কোণ আনটোৰ পূৰক হয় উদাহৰণ আমাক দিয়া আছে চোৱা দুটা কোণ অঙ্কন কৰি দিয়া আছে ADC এই কোণটো কিমান হৈছে 35 ডিগ্ৰী আৰু LMN কিমান আছে 55 ডিগ্ৰী চোৱা কোণ ADC আৰু কোণ LMN ৰ যোগফল কিমান হৈছে 35 ডিগ্ৰী প্লাস 55 ডিগ্ৰী কিমান 90 ডিগ্ৰী যেহেতু 90 ডিগ্ৰী হৈছে সেই কাৰণে কি হৈছে এই দুটা কোণ এটা আনটোৰ পূৰক কোণ বুলি কোৱা হৈছে এই উদাহৰণ মতে আমাক আৰু দুজোৰ এনেকুৱাকৈ কোণ অঙ্কন কৰিব দিছে যিটো প্ৰতিজোৰ এটা আনটোৰ পূৰক কোণ হয় পূৰক কোণ হ'ব লাগিলে কি হ'ব লাগিব সেই দুটা কোণৰ যোগফলটো বা সমষ্টিটো 90 ডিগ্ৰী হ'ব লাগিব এটা 40 ডিগ্ৰীৰ লগত 50 ডিগ্ৰী যোগ কৰিলেও আমি 90 ডিগ্ৰী পাওঁ গতিকে এটা কোণ আমি 40 ডিগ্ৰী অঙ্কন কৰিম এটা কোণ আমি 50 ডিগ্ৰীৰ অঙ্কন কৰিম সো আমি জুখি লম 40 ডিগ্ৰী হলে ইয়ালৈকে ইয়াতে চোৱা ইয়াতে 40 ডিগ্ৰী ইয়াৰ পৰা প্ৰথমে তোমালোকে এডাল ৰেখা অঙ্কন কৰি লোৱা ইয়াৰ পৰা 40 ডিগ্ৰীৰ কোণ এটা আমি অঙ্কন কৰিম এইখিনিত হ'ব এইখিনিত আমাৰ 40 ডিগ্ৰী হয় গতিকে এইটো এটা আমাৰ কিমান ডিগ্ৰীৰ কোণ 40 ডিগ্ৰীৰ কোণ ইয়াক নাম দিলো AOC নাম দিলো এতিয়া আমি এটা কোণ অঙ্কন কৰিম প্ৰথমে ৰেখা এডাল অঙ্কন কৰি লও এইটো যেহেতু 40 ডিগ্ৰী হৈছে এইটো কিমান হ'ব লাগিব 50 ডিগ্ৰী হ'ব লাগিব কাৰণ 40 আৰু 50 ডিগ্ৰী যোগ কৰিলে 90 ডিগ্ৰী হ'ব 90 ডিগ্ৰী হলেহে এটা কোণ আনটোৰ পূৰক হ'ব সেই কাৰণে আমি 50 ডিগ্ৰীৰ কোণ এটা আঁকিম সো 50 ডিগ্ৰী কোট ইয়াতে 50 ডিগ্ৰী ইয়াতে এটা এনেকৈ বিন্দু এটা দি লবা ইয়াৰ জোখত লৈ যেটো কিমান হ'ব 50 ডিগ্ৰীৰ কোণ ইয়াক নাম দিলো আমি DOE এতিয়া চোৱা যদি আমি মই ইয়াতে সাইডত কৰি দিছো কোণ AOC যোগ কোণ DOE কিমান হ'ব AOC এই কোণটো কিমান আছে 40 ডিগ্ৰী আছে যোগ কোণ DOE এইটো আছে 50 ডিগ্ৰী
তো 40 50 কিমান হ'ল 90 ডিগ্ৰী যেহেতু 90 ডিগ্ৰী হৈছে গতিকে এটা কোণ আনটোৰ কি হ'ব পূৰক কোণ হ'ব তো এটা লিখি দিব পাৰা AOC আৰু কোণ DOE এটা আনটোৰ পূৰক কোণ এতিয়া আমি আৰু দুজোৰ কোণ অঙ্কন কৰিব লাগিব যেটো এটা আনটোৰ পূৰক হয় এতিয়া চোৱা এটা পূৰক কোণ হ'ব লাগিলে কি হ'ব লাগিব দুটা কোণৰ সমষ্টি বা যোগফল 90 ডিগ্ৰী হ'ব লাগিব 90 ডিগ্ৰী হ'ব লাগিলে আমি যদি এটা 30 ডিগ্ৰীৰ কোণ অঙ্কন কৰো আনটো যদি 60 ডিগ্ৰীৰ কোণ অঙ্কন কৰো তেতিয়া হলে 90 ডিগ্ৰী হৈ যাব গতিকে এটা আমি 30 ডিগ্ৰীৰ কোণ অঙ্কন কৰিম তোমালোকে বেলেগ বেলেগ কো লব পাৰা ঠিক আছে কেৱল যোগফলটো 90 ডিগ্ৰী হ'ব লাগিব প্ৰথমে ৰেখা এটা অঙ্কন কৰি লোৱা এটা 90 ডিগ্ৰী প্ৰথমে আমি কি কৰিম 30 ডিগ্ৰীৰ এইটো 30 ডিগ্ৰী চোৱা এইখিনিত এটো কিমান 30 ডিগ্ৰীৰ কোণ ইয়াক আমি নাম দিম PQR তাৰ পিছত আৰু এটা কোণ অঙ্কন কৰিব লাগিব যেটো হ'ব 60 ডিগ্ৰীৰ এটা 60 এটো 60 আছে SOP এতিয়া চোৱা কোণ PQR প্লাস কোণ SOP কোণ PQR কিমান পাইছো 30 ডিগ্ৰী প্লাস SOP কিমান পাইছো 60 ডিগ্ৰী 60 লগত 30 যদি প্লাস কৰো কিমান হ'ব 90 ডিগ্ৰী যেহেতু দুটা কোণৰ সমষ্টি 90 ডিগ্ৰী পাইছো গতিকে আমি লিখিব পাৰো কোণ PQR আৰু কোণ SOP এটা আনটোৰ পূৰক কোণ এতিয়া চোৱা কাৰ্য নং 8 তলৰ উক্তিবোৰ শুদ্ধ নে অশুদ্ধ কাষৰ ঘৰত লিখা প্ৰথমটো উক্তি কি দিয়া আছে দুটা সমকোণ এটা আনটোৰ পূৰক সমকোণ মানে কি সমকোণ মানে হৈছে 90 ডিগ্ৰী তাৰ মানে আমাক কৈছে যদি দুটা সমকোণ মানে দুটা 90 ডিগ্ৰী লগ লাগে সেই দুটা 90 ডিগ্ৰীৰ সমষ্টি কি হ'ব ধৰি লোৱা এটা 90 ডিগ্ৰী আনটো 90 ডিগ্ৰী দুটা 90 ডিগ্ৰীৰ সমষ্টি কিমান হ'ব 90 90 180 ডিগ্ৰী হ'ব 180 ডিগ্ৰী হলে এটা আনটোৰ পূৰক হ'ব জানো নহয় আমি অলপ আগতেই পাই আহিছো যে এটা আনটোৰ পূৰক হ'ব লাগিলে দুটা কোণৰ সমষ্টিহে 90 ডিগ্ৰী হ'ব লাগিব ঠিক আছে গতিকে এইটো কি হ'ব অশুদ্ধ হ'ব কাৰণ দুটা কোণ যদি সমকোণ হয় সেই দুটাৰ যোগফলটো 180 ডিগ্ৰী হ'ব আৰু 180 ডিগ্ৰী হলে এটা আনটোৰ পূৰক হ'ব নোৱাৰে সেই কাৰণে অশুদ্ধ 2 নম্বৰ উক্তিটো চোৱা এটা স্থূল কোণ আৰু এটা সূক্ষ্ম কোণ এটা আনটোৰ পূৰক কোণ এটা স্থূল কোণ মানে কোণবিলাক 90 ডিগ্ৰীতকৈ বেছি তাৰ মানে সমকোণতকৈ বেছি ধৰি লোৱা মই ধৰি ললো স্থূল কোণটো 120 ডিগ্ৰী ঠিক আছে আৰু এটা সূক্ষ্ম কোণ ধৰি লোৱা সূক্ষ্ম কোণবিলাক হয় যিবিলাক 90 ডিগ্ৰীতকৈ সৰু হয় মই ধৰি ললো 20 ডিগ্ৰী
120ৰ লগত যদি 20 ডিগ্ৰীটো যোগ কৰোঁ তেতিয়া কি হ'ব 140 ডিগ্ৰী হ'ব 90 ডিগ্ৰীতকৈ বেছি হৈ যাব যেহেতু 90 ডিগ্ৰীতকৈ বেছি হ'ব এটা আনটোৰ পূৰক হ'ব নোৱাৰে গতিকে এইটো কি হ'ব অশুদ্ধ হ'ব 3 নম্বৰ উক্তিটো চোৱা দুটা সূক্ষ্মকোণৰ এটা আনটোৰ পূৰক হ'ব পাৰে সূক্ষ্মকোণ মানে কি 90 ডিগ্ৰীতকৈ সৰু ধৰি লোৱা 30 ডিগ্ৰী 30 ডিগ্ৰী কি হ'ব সূক্ষ্মকোণ হ'ব আৰু 60 ডিগ্ৰী কি হ'ব সূক্ষ্মকোণ হ'ব এই 30 ডিগ্ৰী আৰু 60 ডিগ্ৰী যদি যোগ কৰোঁ 90 ডিগ্ৰী হৈ যাব আৰু যেতিয়া দুটা কোণৰ সমষ্টি যেতিয়া 90 ডিগ্ৰী হয় তেতিয়া এটা আনটোৰ পূৰক হয় তাৰ মানে যদি সূক্ষ্মকোণ দুটা হয় সূক্ষ্মকোণ দুটা এটা আনটোৰ পূৰক হ'ব পাৰে শুদ্ধ এতিয়া চোৱা কাৰ্য নং 9 তলৰ প্ৰতিটো বাকচত এজোৰকৈ কোণ এনেদৰে অংকন কৰা যাতে প্ৰতিযোৰ কোণৰে এটা কোণ আনটোৰ কোণৰ সম্পূৰক হয় ইয়াতে আমাক কৈছে সম্পূৰক হ'ব লাগিব সম্পূৰক মানে কি এটা কোণ আনটোৰ যদি সম্পূৰক হ'ব লাগে তেতিয়া হলে দুটা কোণৰ সমষ্টি 180 ডিগ্ৰী হ'ব লাগিব পূৰক কোণ মানে কি পূৰক কোণ হ'ব লাগিলে 90 ডিগ্ৰী হ'ব লাগিব সম্পূৰক হ'ব লাগিলে 180 ডিগ্ৰী হ'ব লাগিব এতিয়া ইয়াতে আমি এনেকুৱা দুটা কোণ অংকন কৰিব লাগিব যি দুটা কোণৰ সমষ্টি 180 ডিগ্ৰী দেখছোৱা এটা কোণ ধৰি লোৱা আমি প্ৰথমে ডেল ৰেখা অংকন কৰি ললো এটা কোণ ধৰি লোৱা আমি 120 ডিগ্ৰী অংকন কৰিম ঠিক আছে 120 ডিগ্ৰী কোণ ইয়াতে হ'ব 120 এটো কি হ'ব 120 ডিগ্ৰী হ'ব P O Q আৰু এটা কোণ অংকন কৰিম এতিয়া চোৱা এটা কোণ যেহেতু 120 ডিগ্ৰী হৈছে আনটো কোণ কি হ'ব লাগিব 60 ডিগ্ৰী হ'ব লাগিব কাৰণ কিয় দুটা কোণৰ সমষ্টি 180 ডিগ্ৰী আমি পাব লাগিব 120ৰ লগত যদি 60 যোগ কৰোঁ তেতিয়াহে আমি 180 পাম সেই কাৰণে এই কোণটো আমি 60 ডিগ্ৰী অংকন কৰিম ইয়াতে 60 ডিগ্ৰী চোৱা A B C এতিয়া চোৱা কোণ P O Q প্লাস কোণ A B C P O Q কিমান আছে 120 ডিগ্ৰী যোগ A B C কোণটো কিমান আছে 60 ডিগ্ৰী 120ৰ লগত 60 যোগ কৰিলে কিমান 180 ডিগ্ৰী যেহেতু 180 ডিগ্ৰী পালো গতিকে আমি ক'ব পাৰো কোণ P O Q আৰু কোণ A B C এটা আনটোৰ সম্পূৰক কোণ এতিয়া দ্বিতীয় ঘৰটোতো আমি তেনেকুৱাকে এটা আনটোৰ সম্পূৰক কোণ হোৱাকে দুটা কোণ অংকন কৰিব লাগিব ধৰি লোৱা এই কোণটো আমি 40 ডিগ্ৰী অংকন কৰিম এটা 40 ডিগ্ৰী R O S নাম দিছো 40 ডিগ্ৰী যদি এটা কোণ হয় আনটো কোণ কি হ'ব লাগিব 140 হ'ব লাগিব কাৰণ দুটা কোণৰ যোগফলটো 180 আমি পাবই লাগিব সম্পূৰক হ'ব লাগিলে গতিকে আনটো কোণ আমি কি অংকন কৰিম 140 ডিগ্ৰীৰ
140 ডিগ্ৰী ক'ত ইয়াতে চোৱা এইটো 140 এইটো কোণ হ'ব কিমান 140 ডিগ্ৰী ইয়াক নাম দিম কিউ ও পি এতিয়া আমি লিখিব পাৰো কোণ আৰ ও এস প্লাস কোণ কিউ ও পি কিমান হৈছে আৰ ও এস কিমান 40 ডিগ্ৰী প্লাস কিউ ও পি কিমান 140 ডিগ্ৰী তো 40 140 কিমান হ'ব প্লাস কৰিলে 180 ডিগ্ৰী যেহেতু 180 ডিগ্ৰী পালো আমি কি ক'ব পাৰো কোণ আৰ ও এস আৰু কোণ কিউ ও পি এটা আনটোৰ সম্পূৰক কোণ